তো গাইজ ডিম্পুদাৰ ভিডিঅ' এটা বহুত ভাইৰেল হৈ আছে। তো বহুতে ৰোষ্ট কৰিছে। তো মই ৰোষ্ট কৰা নাই, মই জাষ্ট ৰিপ্লাই এটা দিছোঁ মানে। তো ভিডিঅ'টো বহুতে ৰোষ্ট কৰিছে, বহুতে বেলেগ ধৰণে ভাবি লৈছে, বহুতে ভিডিঅ' বনাই আছে। তো মই ৰোষ্ট কৰা নাই, মই জাষ্ট এটা ৰিপ্লাই দিছোঁ। আৰু ডিম্পুদাক মই বহুত ভাল পাওঁ, বহুত ইনফৰ্মেটিভ ভিডিঅ' দিয়ে, বহুত নজনা কথা কিছুমান জানিব পাৰোঁ। তো ডিম্পুদাই এইকেইদিন আগতে এটা এডভাইচ এটা দিছিলে। তো এডভাইচটো প্ৰথম শুনি লওক। এদিন যদি তুমি এটা কুৱেশ্যন টিং পাতৰ ওপৰত বহি পঢ়, সেই কুৱেশ্যনটো এক্সট্ৰাকে মাইণ্ডত খাপ খাই যাব যে টিং পাতৰ ওপৰত বহি মই এই কুৱেশ্যনটো পঢ়িছোঁ। একদিন যদি তুমি হেলমেট এটা যিকোনো হেলমেট পিন্ধি লৈ পঢ়, সেই কুৱেশ্যনটো আমাৰ মাইণ্ডত এক্সট্ৰাকে সোমাই যাব যে এই কুৱেশ্যনটোৰ এনচাৰটো মই হেলমেট পিন্ধি পঢ়িছোঁ। ডিম্পুদাই কি কৈছে, গছত উঠি কিতাপখন পঢ়িলে এইটো এক্সট্ৰাকে মাইণ্ডত সোমাই যাব, আৰু কি টিং পাতত। তো আপোনালোকে ভাবেনে বাৰু, একচেপ্ট কৰেনে বাৰু ডিম্পুদাৰ এডভাইচটো? হে, মই হ'লে নকৰোঁ। কিন্তু পঢ়া সময়ত মানে কিতাপ এখন পঢ়িলে তাক যদি ধ্যান নিদিয়ে, ভালকৈ যদি গুৰুত্ব নিদিয়ে, যদি মনোযোগ দি নপঢ়ে, কিতাপখন লৈ পিনি যদি খেলাৰ কথা যদি ভাবি থাকে, তাৰ পঢ়াৰ কথাখিনি বাৰু কেনেকৈ মনত থাকিব? কিতাপ এখন লৈ পিনি যদি সি বেলেগ এটা যদি চিন্তা কৰি থাকে, যদি ধ্যানেই নাথাকে বস্তুটোৰ প্ৰতি, কিতাপখনৰ প্ৰতি যদি ধ্যান নাথাকে, মনোযোগ দি যদি নপঢ়ে, কেনেকৈ বাৰু তাৰ মনত থাকিব? গছত উঠি পিনি পঢ়িবলৈ কৈছে, তাৰ বোলে এক্সট্ৰাকৈ মাইণ্ডত সোমাই যাব। টিং পাতত, ঘৰৰ চালত কিতাপখন পঢ়োঁতে যদি মনোযোগ নিদিয়ে, সি যিমান এই মোবাইলৰ টাৱাৰ আছে নহয়, নেটৱৰ্কৰ টাৱাৰৰ ওপৰত উঠি পিনি পঢ়িলেও তাৰ মনত নাথাকে। কথা ভাবিছা, ডিম্পুদাই যে এডভাইচটো দিছে, ডিম্পুদাই কেতিয়াবা গছত উঠি টিং চালৰ ওপৰত উঠি পিনি পঢ়িছিলে নে বাৰু কেতিয়াবা? চিন্তা কৰিবলগীয়া কথা। কিন্তু নে কেনেকুৱা ধৰণৰ কথা কিছুমান কয় মানে। যদি বেলেগ খেলা ধূলাৰ কথা ভাবি পিনি কিতাপখন পঢ়ি থাকিলে, পৰীক্ষাত যদি আহে, তেতিয়া ডিম্পুদাৰ কথাটো লিখিবনে? মই এই প্ৰশ্নৰ উত্তৰটো নাজানো, এই প্ৰশ্নৰ উত্তৰটো মই টিং পাতত উঠি পিনি পঢ়িছিলোঁ, তেতিয়া উত্তৰটো সেইটোৱে লিখিব নেকি? যিকোনো প্ৰশ্নৰ উত্তৰটো যদি মনত নাথাকে, তেতিয়া লিখিব সেইটোৱে, মই গছত উঠি পঢ়িছিলোঁ, উত্তৰটো সেইটোৱে হ'ব। তো মই এডভাইচটো একচেপ্ট মানে কৰিব নোৱাৰিছোঁ। তো এইটো নিজৰ নিজৰ চইচ। তো আপোনালোকে কি ভাবে কমেণ্ট বক্সত জনাব, ঠিক আছে?